জিলার ধুবুরীত জিলা প্রশাসন কর্মচারীর উত্তাল প্রতিবাদ। অসম চৰকাৰে নীতি বহিৰ্ভূতভাৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আন্তঃজিলা বদলি কৰা কাৰ্যক আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকা সময়ছোৱাতে ধুবুৰীত দিনজোৰা সৰ্বতম অসহযোগ কাৰ্যসূচী ৰূপায়ণ। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী গৌতম ভূঞাৰ আন্তঃজিলা বদলিৰ উঠাই লোৱাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। অসম চৰকাৰে মাজুলী জিলাত কৰ্মৰত জিলা জ্যেষ্ঠ প্ৰশাসনিক সহায়ক তথা মাজুলী জিলা সমিতিৰ সভাপতি শ্ৰী গৌতম ভূঞা দেৱক নীতি বহিৰ্ভূতভাৱে মাজুলী জিলাৰ পৰা যোৰহাট জিলালৈ আন্তঃজিলা বদলি কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সমগ্ৰ অসমৰ লগতে আজি 22 জানুৱাৰী 2025 তাৰিখে ধুবুৰী জিলাতো সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সমূহ কৰ্মচাৰীয়ে দিনজোৰা অসহযোগ কাৰ্যসূচী পালন কৰিছে। আজি আমাৰ একো নাই, আজি দিনজোৰা আমি ইয়াতে অসহযোগ কাৰ্যসূচী পালন কৰিম। আপোনালোকৰ জৰিয়তে ৰাইজলৈ আমি বাৰ্তা প্ৰেৰণ কৰিম। আন্তঃজিলা বদলীকৰণ এই সিদ্ধান্ত চৰকাৰৰ হঠকাৰী সিদ্ধান্ত উদ্ৰ কৰাৰ কাৰণে আমি দাবী জনাই পেলাই আমি ঘৰা-ঘৰি হ'ম। হয়, ইতিমধ্যে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত লোৱাই আছে। আমি একোজন দায়িত্বশীল কৰ্মচাৰী হিচাপে জিলা প্ৰশাসনৰ কৰ্মচাৰী হিচাপে আমি অহা 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস তথা 26 জানুৱাৰী গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আমি এই দুদিন আমি কোনো কাৰ্যসূচী লোৱা নাই। চৰকাৰে যদি আগন্তুক দিনত আমাৰ এই চৰকাৰৰ হঠকাৰী সিদ্ধান্ত উদ্ৰ নকৰে তেনেহ'লে আমি অহা 27 তাৰিখৰ পৰা সমগ্ৰ অসমতে অসহযোগ কাৰ্যসূচী পালন কৰিম। আজিতো অফিচত নবহে আপোনালোক? নাই, নবহোঁ আমি আজি।